মিয়া মই আগতেও কৈছিলোঁ মিয়া বুলি কোনো জাতি নাই। আজি কওক অসমীয়া সমাজৰ কোনজন মানুহে বোৰখা পিন্ধি ঘূৰি ফুৰিছে, যে লুঙি কোনোবাই পিন্ধিছে বা টুপি কোনোবাই পিন্ধিছে, ইয়াত আমাৰ বাধা আৰোপ কৰিব নোৱাৰে। মাদ্ৰাছাত কোনো শিক্ষাদান আমাৰ মানুহে নকৰে। ACS, IAS, APS, ডক্টৰ, ইঞ্জিনিয়াৰ পূৰ্ববংগৰ মানুহখিনি সেই লাইনতো জোৰ দিছে। মই কাকো কেয়াৰ নকৰোঁ যে মই সত্যটো কৈ যাম আৰু মোৰ MLA মন্ত্ৰী হ'বলগীয়া এতিয়া একো নাই। মিয়া মই আগতেও কৈছিলোঁ মিয়া বুলি কোনো জাতি নাই। মিয়াৰ অৰ্থটোৱেই হ'ল মানে আপোনাৰ ডাঙৰীয়া, মহাশয় আৰু পূৰ্ববংগীয় মুছলমান বুলি কোৱাৰ লগে লগে প্ৰকৃততে যিখিনি সন্দেহ কৰা হয় বাংলাদেশৰ পৰা আহিছে বা নাই অহা। আজি কিন্তু সেইটোকে যেতিয়া মিয়া 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 কৰি পেলালে, সেইটো আকৌ তাৰ শুধৰণি এনেকুৱা এটা পৰিস্থিতি আহি পৰিলে যেন পবিত্ৰ মুখত আমাৰো মিয়াই আহা, কিন্তু আচলতে সেইটো নহয়। এক নম্বৰ, এইজনৰ তাত যাম যে আমি গৰীয়া মানুষের কাম করব না, ইটোর তাতে যাব আমি দেশী মানুষের কাম করব না। এই যিটো বৈষম্যমূলক আচৰণ আমাৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ল, তেতিয়াই মই এই খিলঞ্জীয়া মুছলমান, এইখিনি খিলঞ্জীয়া বুলি নকওঁ, মই গোষ্ঠীগত পৰিচয়ে কৈছোঁ, কিন্তু খিলঞ্জীয়াৰ যিহেতু ডেফিনেশ্যন এতিয়া অহা নাই, গতিকে আমাৰ এই গোষ্ঠীকেইটাক সম্পূৰ্ণ অধিকাৰ দিব লাগে। আজিৰ দিনত বোৰখাৰ কথাটো লৈ মোক বাৰে বাৰে কৈ আছে। কথাটো হ'ল এই বোৰখা মই কৈছোঁ যে অসমীয়া সংস্কৃতিৰ ভিতৰত বোৰখাটো নপৰে। মানে আৰবৰ এইটো এটা এইকাৰণে আছিলে তেওঁলোকৰ যে সেইখন মৰুভূমিত নিজকেই মানে ধূলি বালিৰ পৰা ৰক্ষা কৰাৰ অৰ্থে সেইবিলাক অঞ্চলত পিন্ধিছিল। কিন্তু মালয়েছিয়াততো নাই, ইণ্ডোনেছিয়াততো নাই। অসমৰ যিটো সংস্কৃতি, আমাৰ প্ৰতিটো মুছলিম সম্প্ৰদায় আমি মানে অতীতৰ পৰা দেখি আহিছোঁ, আমাৰ মানুহে কোনোদিন বোৰখা পিন্ধা নাছিল। আমি মানাও কৰা নাই, কিন্তু বোৰখা নিপিন্ধে। আমাৰ পৰম্পৰা অসমীয়া সংস্কৃতিৰ লগত যিহেতু জড়িত, বৃহত্তৰ অসমীয়া জাতিৰ লগত আমি জড়িত। আজি কওক অসমীয়া সমাজৰ কোনজন মানুহে বোৰখা পিন্ধি ঘূৰি ফুৰিছে। কালি তেওঁলোকে বোৰখা পিন্ধি ঘূৰি ফুৰাহেঁতেন তেওঁলোকৰ ধমকিত, তেতিয়াহ'লে এওঁলোকে যদি এই যিটো বস্তু আমাৰ সমাজ ব্যৱস্থাত নাছিল, যে বলে ভমেই হওক, ছট পূজাই হওক, আজি যিটো পৰিৱেশ সৃষ্টি হৈছে, তেনেধৰণৰ হোৱাৰ লগে লগে ইয়াতে কিন্তু আমাৰ যিটো সম্প্ৰীতি সমন্বয়ত যথেষ্ট ক্ষতি হ'ব। মই কৈছিলোঁ যে যিটো আমাৰ সংস্কৃতিত নপৰে, আমাৰ সংস্কৃতি আজি কওক যিসকল মানুহে কথাখিনি তেওঁলোকৰ ঘৰৰ পৰিয়ালে কোনোবা দিনা এই বোৰখা পিন্ধি পাইছেনে? আমি আবুৰত থাকিব লাগে। মই মোৰ মা আইতাহঁতকো দেখিছোঁ, বা এতিয়াও গাঁৱে ভূঞে দেখিছোঁ, আমাৰ সমাজখনক দেখিছোঁ, একেলগে বিহু পাতিছোঁ, একেলগে ঈদ পাতিছোঁ, আমাৰ সংস্কৃতি একেই, আমাৰ সাহিত্য একেই। তেনেস্থলত যদি কাৰোবাৰ পশ্চিমীয়া বস্তু ইয়াত সোমাবলগীয়া হয়, এইটো অসমৰ কাৰণে, ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ কথা মই নকওঁ, অসমৰ কথা, সেই অসমত এটা শান্তি সম্প্ৰীতি বিঘ্নিত হ'ব পাৰে। সেইকাৰণে এইটো বিতৰ্কত নহয়, আপোনালোকে নিজেও অধ্যয়ন কৰক। কালি 2-4জনে মোক ফোন কৰিছে, মই সুধিছে তোমাৰ আইতাই পিন্ধে নেকি এই বোৰখা? নিপিন্ধে। তোমাৰ পত্নীয়ে বোৰখা পিন্ধে নে? নিপিন্ধে। তোমালোকে গাঁওখন কোনোবাই বোৰখা পিন্ধে নে? নিপিন্ধে। তেতিয়াহ'লে তুমি বোৰখাৰ বিৰুদ্ধে মোক কিয় শুনাই আছা? যে বোৰখা কোনোবাই পিন্ধি গৈছে মই আপত্তি কৰা নাই, কিন্তু বোৰখাটো আমাৰ অসমীয়া মুছলিম সমাজৰ বা অসমীয়া আমাৰ এই গোষ্ঠীকেইটাৰ কিন্তু পৰম্পৰা, এটা সংস্কৃতি নহয়। এই কথাটো মই স্পষ্টভাৱে কৈছোঁ। আজি লুঙিৰ কথাটো আমাৰ ইয়াত অহা নাই, যে লুঙি কোনোবাই পিন্ধিছে বা টুপি কোনোবাই পিন্ধিছে, ইয়াত আমাৰ বাধা আৰোপ কৰিব নোৱাৰে। মই সদায় কৈছোঁ যে আমি এটা মানে আমাৰ নাই, মানে কৰ্মৰ প্ৰতি কোনো ধাউতি নাই, যাৰ কাৰণে এই কামবিলাক কৰিবলৈ আজি বিহাৰী সম্প্ৰদায়ৰ মানুহ ইয়াত নোহোৱা হৈ গ'ল। কামবিলাক কৰিবলৈ মানুহবিলাক আহে। দ্বিতীয়টো কথা হ'ল আমাৰ শিক্ষা দীক্ষাটো আমি বহুত পিছুৱাই গৈছোঁ। সেইকাৰণে আজি ACS, IAS, APS, ডক্টৰ, ইঞ্জিনিয়াৰ পূৰ্ববংগৰ মানুহখিনি সেই লাইনতো জোৰ দিছে। গতিকে মই সকলোকে আহ্বান জনাইছোঁ, আপোনালোকে শিক্ষাত গুৰুত্ব দিয়ক আৰু তাৰ লগে লগে কৰ্ম সংস্কৃতিৰ প্ৰতি গুৰুত্ব আৰোপ কৰক। মই কাকো কেয়াৰ নকৰোঁ যে মই সত্যটো কৈ যাম আৰু মোৰ MLA মন্ত্ৰী হ'বলগীয়া এতিয়া একো নাই। গতিকে এই কথাখিনিয়ে মই কৈছোঁ। আজি ধৰি লওক উচ্ছেদটো মই আৰম্ভণিৰ পৰা সমৰ্থন কৰিছোঁ, আজিও সমৰ্থন। ডাঙৰ নেতাই ক'লে যে আমাক পূৰ্ববংগীয় মানুহখিনিয়ে সম্পূৰ্ণ সহযোগ কৰে, ভোটো দিছে বহুত, আৰু আপোনালোকৰ মানুহে আমাক ভোট নিদিয়ে। মই কিয় দিব? তোমালোকে, আমাৰ স্বাভিমান আছে, বৃহত্তৰ অসমীয়া আমি এটা শক্তিশালী অংগ, তোমালোকে আমাক কি দিছা? তোমালোকেতো আমাক একো দিয়া নাই। আমি কেনেকৈ আমাৰ মানুহখিনিক ক'ম যে এওঁলোকৰ দিনত আমি এইখিনি পাইছোঁ? দিয়া আমাক, তেতিয়া আমি তোমালোকৰ ভোট বাঢ়াব পাৰোঁ নে নোৱাৰোঁ চেষ্টা কৰিম।
গতিকে মই আজিও চৰকাৰক কৈছোঁ যে চিট আমাক ৰিজাৰ্ভেশ্যন কৰক, প্ৰতিটো ৰাজনৈতিক দলে যিখিনি খিলঞ্জীয়া অসমীয়া মুছলমানৰ 2-এজন কেণ্ডিডেট দিব, তাৰ সেই দলটো যি দলে নহওক আমি কিন্তু তাক সমৰ্থন কৰি যাম। খিলঞ্জীয়া মুছলমান মন্ত্ৰী বিধায়ক থাকিলে কি সলনি হ'ব বুলি ভাবে? চাওক, আজি কিছুমান ধৰি লওক স্কিম আহে, ৰাস্তা ঘাটৰ ডেভেলপমেণ্টৰ কথা আহে। এটা সমষ্টিত পূৰ্ববংগীয় মানুহ থাকে, আমাৰ মানুহ থাকে, বিভিন্ন জনগোষ্ঠীৰ মানুহ থাকে। আমাৰ এটা ৰাস্তা ঘাট নহয়, এটা আমাক পথ নিদিয়ে, আমাৰ চিকিৎসালয়ৰ সুবিধা সেই অঞ্চলবোৰত নিদিয়ে, চাকৰি বাকৰি আমাৰ ক্ষেত্ৰত কোনো ধৰণৰ সহায় নাপাওঁ। গতিকে আমি কৈছোঁ যে আমাৰ সমস্যাটো আমিয়ে সমাধান কৰিম। গতিকে আমাক সুকীয়াকৈ আমাক এটা মৰ্যাদা দিব লাগে, আৰু আমাৰ কাৰণে সুকীয়াকৈ গোটেই ফাণ্ডটো যেনেকৈ ধৰি লওক যোৱাবাৰ যিখিনি টকা আছে মাইনৰিটিৰ ডেভেলপমেণ্টৰ, সেই টকাৰ আমাৰ জনসংখ্যা অনুপাতে আমাৰ টকাটো আমাৰ ডেভেলপমেণ্ট মানে তেওঁলোকে কৰক, কৰি পেলাই আমাৰ হাতত গতাই দিয়ক। ইয়াতে আমাৰ সৎ পূজা নাছিলে, অসমীয়া মানুহৰ মাজত প্ৰচলিত নাছিল। আজি মোক কোনোবাই বেয়া পাব, বিতৰ্ক হ'ব, মই সেইটোও জানো, কিন্তু কথা হ'ল যিটো নাছিল মই সেইটোৱে কৈছোঁ। গতিকে এইবিলাকত আমাৰ মানুহ আসক্ত হ'ল, আৰু মানুহৰ মানসিকতাটো আমাৰ অসমীয়াবাদৰ পৰা মুছলমানবিলাকে মুছলমানবাদ কৰিবলৈ গ'ল, হিন্দুবিলাকে হিন্দুত্ববাদ কৰিবলৈ এটা চাম, মই জেনেৰেলাইজ কৰা নাই। মাদ্ৰাছাটো অসমৰ আইন ব্যৱস্থা মানে চৰকাৰে বন্ধ কৰিছে, কিন্তু যিবিলাক মাদ্ৰাছাত চলি আছে চৰকাৰৰ, সেই মাদ্ৰাছাখনৰ কোনো আপত্তি কৰা নাই। আজি মই কৈছোঁ যে মাদ্ৰাছাখনত শিক্ষাদান আমাৰ মানুহে নকৰে। মানুহে কোনখিনিয়ে কৰিব? যিখিনি মানুহে মাদ্ৰাছা শিক্ষা কৰিব সেইখিনি উপযুক্ত অনুমতি থকা মাদ্ৰাছাত পঢ়ি শুনি বহু পথ ল'ব পাৰে। কিন্তু তুমি এখন ঘৰে ঘৰে এখন মাদ্ৰাছা বনাবা, ল'ৰা ছোৱালীবিলাক বেপথে গুচি যাব, পঢ়া শুনা তাতে সেইধৰণে হ'ব, কোনো মানে কাৰিকৰী শিক্ষা নহয়। এইবিলাক কথাই মই কৈছোঁ, তাকে লৈ মানুহে এটা মিছ ইণ্টাৰপ্ৰিটেশ্যন বৃহত্তৰভাৱে কৈছোঁ। মই কি MLA মন্ত্ৰী হ'ব যাম নে সেইসকলৰ মাজত? মই ক'বলগীয়া হ'লে 2006 চনৰ পৰা কৈছোঁ, আজিও কৈছোঁ আৰু কৈও যাম।